Hello everyone, welcome back to Exam Cracker. আজি আমি আলোচনা কৰিম part 13 of our 1000 MCQ test series. আজিৰ পাৰ্টত আমি ডিসকাস কৰিম ইন্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ আমি ডিসকাস কৰিম। ইন্ডিয়ান পলিটিৰ কাৰণে যিসকলে অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে APSC, আসাম টেট, PNRD, ইৰিগেশ্যনছ ওকে এই সমূহৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেন্ট হয় পলিটি পাৰ্টটো সকলো এক্সামৰ কাৰণে ইম্পৰ্টেন্ট থাকে। আজি পাৰ্টত যোনখিনি কোৱেশ্চনছ আমি ডিসকাস কৰিম সেই কোৱেশ্চনছখিনি পাৰ্লিয়ামেন্ট যোনটো চেপ্টাৰ হয় সেই চেপ্টাৰটোৰ ওপৰত বেছ কৰি প্ৰিপেয়াৰ কৰা হৈছে। আজি ইম্পৰ্টেন্ট কিছুমান টপিক ডিসকাস কৰিম ৰিলেটেড টু পাৰ্লিয়ামেন্ট লাইক মানি বিল ডিসকাস কৰিম, ৰাজ্যসভাৰ কথা ডিসকাস কৰিম। ওকে আপোনালোকে যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰোতে এই পাৰ্লিয়ামেন্ট যোনটো চেপ্টাৰ হয় এই চেপ্টাৰটো কেতিয়াও স্কিপ কৰি নাযাব বিকজ ইয়াৰ পৰা বহুত ধৰণৰ কোৱেশ্চনছ এপিয়াৰ হয়। আমি ডিসকাস কৰিম প্ৰিভিয়াছ ইয়াৰত অহা পাৰ্লিয়ামেন্টৰ লগত ৰিলেটেড কেইটামান কোৱেশ্চনছ ইম্পৰ্টেন্ট হ'ব আপোনালোকৰ আপকামিং এক্সামসমূহৰ কাৰণে। সো আহক ভিডিওটো আমি আৰম্ভ কৰোঁ আৰু যিসকলে পাৰ্ট 12 লৈকে চোৱা নাই তেওঁলোকে চাই ল'ব। আমাৰ পাৰ্ট 12 লৈকে মই অলৰেডি ডিসকাশন কৰা আছে ইউটিউব চেনেলটোতে মোৰ এভেইলেবল আছে, সো আপোনালোকে চাই ল'ব। ওকে সো কোৱেশ্চন নাম্বাৰ 261 ৰ পৰা আমি ডিসকাস কৰোঁ। A bill is deemed to be money bill if it contains only provision dealing with the মানি বিলৰ লগত ৰিলেটেড কোৱেশ্চনছ হয়। মানি বিল বুলি আমি কাক কওঁ, একচুয়ালি মানি বিলে কাৰ লগত ডিল কৰে হেতু কথা খুদিছে। অপচন 1 ত দিছে এটো অল্টাৰেশন অৰ ৰেগুলেশন অফ এনি ট্যাক্স। Number 2 regulation of the borrowing of money by the government. Next number 3 appropriation of money out of the consolidated fund of India and custody of the contingency fund of India. A question to আনসাৰটো আপোনালোকে কৰিব পাৰিব যিসকলে পাৰ্লিয়ামেন্ট চেপ্টাৰটো বা মানি বিলছৰ লগত ৰিলেটেড চেপ্টাৰখিনি পঢ়িছে। সো তথাপিও মই আপোনালোকক এবাৰ ৰিভাইজ কৰাই দিছো যে মানি বিল কি হয়। আমাৰ আৰ্টিকল 110 নম্বৰ আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউশ্যন মানি বিলৰ ডেফিনেশ্যন দিয়া আছে যে মানি বিল ডিলছ উইথ দ্য ইম্পজিশ্যন, এবলিউশ্যন, ৰেমিশনছ, অল্টাৰেশনছ অৰ ৰেগুলেশ্যন অফ এনি টেক্স। নেক্সট নাম্বাৰ 2 দিয়া আছে যে regulation of the borrowing of money by the union government আৰু next কৈছে যে custody of the consolidated fund and contingency fund। আকৌ আমাক নাম্বাৰ 4 ত কৈছে যে appropriation of money out of the consolidated fund of India। Next number 5 ত কৈছে declaration of any expenditure charged on the consolidated fund of India or increasing the amount of any such expenditure। Number 6 ত কৈছে receipt of the money on account of consolidated fund of India or public account of India। ঠিক আছে। সো এই সাতটা যোনটো নাম্বাৰ আমাক দিছে এই সাতটা প্ৰভিজনত থকা যিকোনো মেটাৰ আমাৰ মানি বিলছৰ আন্ডাৰত আহে আন্ডাৰ আৰ্টিকল 110। ঠিক আছে, এতিয়া আমি কোৱেশ্চনটো এটেন্ড কৰোঁ। সো ইয়াত কোৱেশ্চনটোৰ আমাৰ গোটেইখিনি উত্তৰে শুদ্ধ হ'ব বিকজ গোটেইকিটা আমাৰ অল্টাৰেশন অফ দ্য ৰেগুলেশ্যন অফ টেক্স ইট ইজ অলসো ৰিলেটেড টু মানি বিল। ৰেগুলেশ্যন অফ দ্য বৰোয়িং অফ মানি বাই দ্য গভৰ্ণমেণ্ট, গভৰ্ণমেণ্টে যদি কাৰোবাৰ মানি বৰো কৰিছে সেইটো ৰিলেটেড টু মানি বিল হ'ব। এণ্ড এপ্ৰপ্ৰিয়েশ্যন অফ দ্য মানি আউট অফ দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, কনচলিডেটেড ফাণ্ডৰ পৰা যদি মানি ড্ৰ কৰিছে দেন ইট ইজ অলসো ৰিলেটেড টু মানি বিল এণ্ড ইট ইজ related to custody of the contingency fund of India. Okay, so option D হয়তো আমাৰ শুদ্ধ উত্তৰ হ'ব। Next question number 262 Rajya Sabha has exclusive jurisdiction in Rajya Sabhar তলৰ কোনটো ক্ষেত্ৰত এক্সক্লুসিভ পাৱাৰ থাকে বুলি কৈছে approving a proclamation of emergency, the creation and abolition of the state, election of the vice president, authorizing the parliament to legislate on a subject of the state list। ইয়াৰ আমাৰ শুদ্ধটো হ'ব অপচন ডি authorizing parliament to legislate on a subject in the state list। Next question number 263 ইয়াতে লিষ্ট 1 আৰু লিষ্ট 2 দুটা দিছে। আপোনালোকে লাগিলে সময় ল'ব ভিডিওটো এবাৰ পজ কৰি পেলাই ইয়াৰ উত্তৰটো নিজে ট্ৰাই কৰিবৰ কাৰণে চেষ্টা কৰিব। ইয়াতে আপোনালোকে চাওক ইয়াতে কাট মোশন দিয়া আছে, এ বিট দিয়া আছে কল অ্যাটেনশন মোশন, প্ৰিভিলেজ মোশন এণ্ড এডজৰ্নমেণ্ট মোশনছ। ওকে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ ডেফিনেশ্যনটো কাট মোশন মানে কি, কল অ্যাটেনশন মোশন মানে কি, প্ৰিভিলেজ মোশন বা এডজৰ্নমেণ্ট মোশন মানে কি ইয়াতে দিয়া আছে, লিষ্ট 2 দিয়া আছে, আপোনালোকে মিলাব লাগে। ইয়াতে যদি আমি চাওঁ
যোনটো অপশন সমূহৰ ভিতৰত অপশন আমাৰ শুদ্ধ উত্তৰটো হ'ব কাট মোশনৰ লগত ৰিলেটেড হ'ব আমাৰ 3 নম্বৰটো দিট ইজ টু মুভ দ্য এ প্ৰপ'জেল টু ৰিডিউস দ্য এক্সপেণ্ডিচাৰ অন আ বাজেট প্ৰপ'জেল মানে ইয়াত বাজেটত যদি কোনোবা এটা ক্ষেত্ৰত কিবা এটা পৰ্টফলিঅ'ত যদি এক্সপেণ্ডিচাৰ বেছি হৈছে তেতিয়াহ'লে সেই এক্সপেণ্ডিচাৰটো ৰিডিউস কৰোৱাৰ ইংগিত দিয়ে কোনে কাট মোশনে দিয়ে নেক্সট কৈছে কল এটেনশ্যন মোশন মানে কি হয় টু ড্ৰ এটেনশ্যন অফ দ্য মিনিষ্টাৰ অন আ মেটাৰ অফ আৰ্জেণ্ট পাব্লিক ইম্পৰ্টেঞ্চ So, যিকোনো এটা ইম্পৰ্টেণ্ট মেটাৰ হুইচ ইজ ৰিলেটেড টু পাব্লিক ইম্পৰ্টেঞ্চ তাৰ এটেনশ্যন ড্ৰ কৰে তাক কোৱা হয় কল এটেনশ্যন মোশন বুলি কোৱা হয় নেক্সট কৈছে প্ৰিভিলেজ মোশন মানে কি হয় প্ৰিভিলেজ মোশন মানে টু ড্ৰ এটেনশ্যন অফ দ্য স্পীকাৰ টুৱাৰ্ডছ ইনকাৰেক্ট অৰ ইনকমপ্লিট আনচাৰ বাই দ্য মিনিষ্টাৰ যদি কোনোবাই সেশনত ইনকাৰেক্ট ষ্টেটমেণ্ট দিলে ইনকাৰেক্ট আনচাৰ দিলে বা ইনকমপ্লিট আনচাৰ দিয়ে তেতিয়াহ'লে তাক কোৱা হয় প্ৰিভিলেজ মোশন দি এটেনশ্যন ড্ৰ কৰে নেক্সট এডজৰ্ণমেণ্ট মোশনছ মানে কি আছে এডজৰ্ণমেণ্ট মোশন মানে আছে টু ইণ্টাৰাপ্ট দ্য নৰ্মেল বিজনেছ অফ দ্য হাউচ অ'কে সো আমাৰ ইণ্টাৰাপশ্যন কৰা যোনটো নৰ্মেল সেশন হৈ থাকে তাৰ মাজত যদি কোনোবা ইণ্টাৰাপশ্যন কৰে এডজৰ্ণমেণ্ট মোশনছ বুলি কোৱা হয় ঠিক আছে সো ইয়াতে শুদ্ধ উত্তৰটো হ'ব আমাৰ কুৱেশ্যন নম্বৰ 263 1 টো আমাৰ শুদ্ধ উত্তৰ হ'ব Next question number 264 which one of the following power of the Rajya Sabha is provided in the Constitution of India Rajya Sabha power কথা কৈছে to reject and or amend the money bills Rajya Sabha money bills or ওপৰত বহুত বেছি পাৱাৰ নাথাকে লোক সভাৰ পাৱাৰ বেছি থাকে মানি ৰিলেটেড টু মানি বিল সো লোকসভাই ৰিজেক্ট আৰু এমেন্ড কৰিব নোৱাৰে মানি বিল সো এটো ষ্টেটমেন্ট আমাৰ ভুল হ'ব টু ডিসাইড whether a bill is মানি বিল হয়নে নহয় সেই বিলখন ডিসাইড কৰে স্পিকাৰ অফ দা লোকসভাই ডিসাইড কৰে আমাৰ ৰাজ্য সভাই ডিসাইড নকৰে সো এটো ষ্টেটমেন্টটো ভুল হ'ব নেক্সট টু ভোট ফৰ পাব্লিক এক্সপেণ্ডিচাৰ এই ষ্টেটমেন্টটো আমাৰ ভুল হ'ব Option D to delay the money bill for period of not exceeding 14 years yes this statement is right jodia lok sabhat amar money bill table kora hoy money bill khon money billor logot lete discussion kora hoy lok sabha tar pasot lok sabhat pass hoar pasot rajya sabha loi pothua hoy rajya sabhat teuluke kuno dhornor tenukwa power na thake just teuluke recommendation dibo pare kitu recommendation khinu lok sabhai namanibo pare hetu lok sabhar uporte depend kore aru 14 dinor bhitorot money bill khon teuluke return koribo lagibo 14 দিনৰ বেছি হলে নহব যদি 14 দিনৰ বেছি হৈ যায় লোকসভাই সেই মানি বিলখন নিজে পাস কৰাই লব ওকে সো অপশন ডি ইয়াতে শুদ্ধ উত্তৰ হয় Next question number 265 the method of election of the members of the Rajya Sabha on the basis of proportional representation by the state legislature was borrowed from the so election manner The method of election manner of the Rajya Sabha korpra lua hoise koise yar শুদ্ধ উত্তৰটো হ'ব option C Constitution of the South Africa Next question number 266 which one of the following statement is not correct তলৰ কোনটো statement correct নহয় আমি অপচন কিটা ভালকে পঢ়ি লৈছো আপোনালোকক সময় লাগিলে পজ কৰি লব পাৰে There is a provision of the Constitution of India for readjustment of allocation of seats of the Lok Sabha upon the completion of the each census এটো আমাৰ শুদ্ধ উত্তৰ হয় আমাৰ এলোকেশন অফ দা লোকসভাৰ সিটস এলোকেশনস ঠিক আছে আমাৰ প্ৰত্যেকটো সেন্সাসৰ মুৰে মুৰে খলনি হ'ব পাৰে it for a period of 60 days a member of the either house is absent without permission of the house from all the meetings there of the house may declare his seat vacant যদি কোনোবা এজন মেম্বাৰ without permission 60 দিনৰ karne absent thake tetia hole he seat to vacant buli kobo pare this statement is also correct next ami saw Rajya Sabha approve money bill after it has been passed by the Lok Sabha eto ami hold kori thor next ami saw the Attorney General of India has the right to speak in and otherwise take part in the proceeding of the either house of the parliament আমাৰ ইয়াতে যোনটো খুদিছে যে নট কারেক্ট সো নট কারেক্ট মানে হৈছে অপশন সি টু এ আমাৰ শুদ্ধ হ'ব কাৰণ ৰাজ্য সভা এপ্ৰুভ মানি বিল আফটাৰ ইট হ্যাজ বিন পাস বাই দা লোক সভা ৰাজ্য সভাই কি কৰিব পাৰে মানি বিল এপ্ৰুভ কৰিব পাৰে কিন্তু
তেওঁলোকে মানি বিলটো ৰিজেক্টটো কৰিব পাৰে হেতু তেওঁলোকৰ কথা কিন্তু ৰিজেক্ট কৰিলো বা তেওঁলোকে পেন্ডিং কৰি থলো এটো ৰাজ্যসভাৰ এই এক্টিভিটিটোৰ ওপৰত লোকসভাৰ কোনো ধৰণৰ এফেক্ট নকৰে ঠিক আছে Next question number 267 which one of the following schedule of the Constitution of India deals with the allocation of the seat of the Council of the State so allocation of the seat of the Council of the State ইয়াৰ উত্তৰটো হ'ব আমাৰ 4th schedule ঠিক আছে মানে কাউন্সিল অফ দা ষ্টেট মানে ৰাজ্যসভা এলোকেশন অফ সিটৰ কথা কৈছে ঠিক আছে সো ৰাজ্যসভাৰ সিটছৰ যেটো এলোকেশন হয় হেতু আমাৰ শিডিউল 4th শিডিউলত উল্লেখ আছে next question number 268 under article 312 of the Constitution of India the Rajya Sabha has exclusive power to recommend the constitution of which one of the following article 312 ৰ মতে Rajya Sabha কোনটো ক্ষেত্ৰত এক্সক্লুসিভ পাৱাৰ আছে ইয়াৰ উত্তৰটো হ'ব অপচন ডি নিউ অল ইন্ডিয়া সাৰ্ভিসেস Next question number 261 payment from the Consolidated Fund of India authorized by Consolidated Fund or payment authorization keneke ahe by Appropriation Act or joriyate ahe okay Appropriation Act to ami bhalke pohim it is related to the budget okay so pasot ami next lesson to ami to bhalke pohim next question number 270 consider the following statement Yata statement saita dia ase kuntu correct statement hoy etu kobo lage A bill returned by the president for reconsideration does not lapse on the resolution of the Lok Sabha Next question a bill passed by the Lok Sabha and pending in the Rajya Sabha lapse the resolution of the Lok Sabha A bill under consideration of the Lok Sabha lapse when Lok Sabha porok and option 4 a bill pending in the Rajya Sabha but not passed by the Lok Sabha does not lapse on the resolution of the Lok Sabha ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন ডি ইয়াতে আমাৰ 3 নম্বৰ স্টেটমেন্টটো ভুল হয় ঠিক আছে সো a bill under consideration of the Lok Sabha lapse when the Lok Sabha is porok so এই স্টেটমেন্টটো ভুল হয় বাকি অপচন 1 2 and 4 আমাৰ শুদ্ধ হয় Next question number 271 which one of the following statement hold good in respect of the Rajya Sabha Rajya Sabha logot related to statement this is a 1/3 of the members retired every 3 years 2/3 of the member retire every 3 years and 2/3 of the member retire after every 2 years 1/3 of the member retire after every 2 years ইয়াৰ শুদ্ধটো কি হ'ব 1/3 of the members retire after 2 years 1/3 member retire হয় Rajya Sabha 2 বছৰৰ পাছত right Next question number 272 which one of the following is correct sequence through which an ordinary bill passed through the parliament ordinary bill jetia pass kora hoy amar jane apnaleke sari prokarar bills thake eta hoise ordinary bill aru next to ami olop agote pohilu money bill right aru eta hoise amar financial bill type 1 আৰু এটা আছে ফাইনান্সিয়াল বিল টাইপ 2 ঠিক আছে মই আপোনালোকক জাস্ট সামাৰিটো কৈছো অৰ্ডিনাৰি বিল যেতিয়া পাস কৰা হয় তেতিয়া হলে এটো যিকোনো এটা সদনত উত্থাপন কৰিব পাৰে ৰাজ্য সভা লোক সভা দুইটাতে উত্থাপন কৰিব পাৰে মানি বিল কেৱল লোক সভাতে উত্থাপন কৰিব পাৰে ফাইনান্সিয়াল বিল টাইপ 1 লোক সভাত উত্থাপন কৰিব পাৰে ইট ইজ এ কম্বিনেশন অফ মানি বিল এন্ড ফাইনান্সিয়াল বিল ঠিক আছে মানি বিল এটো মানি বিলছ আৰু কিছুমান প্ৰভিজন ফাইনান্সিয়াল বিল 1 ত আমি দেখা পাও ঠিক আছে এটি আমাৰ কোৱেশ্চনটো হল অৰ্ডিনাৰি বিল পাস কৰিব হলে কিনকিটা প্ৰসিডিউৰ ফলো কৰিব লাগিব সো ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন ডাইৰেক্ট মই অপচনটো শুদ্ধ উত্তৰটো কৈছো অপচন বি পোষ্ট ইন্ট্ৰোডাকশন মোশন প্ৰথমটো হৈছে পোষ্ট ইন্ট্ৰোডাকশন মোশন নেক্সট ডিসকাশন অফ প্ৰিন্সিপলছ খিনি মানি বিলছ অৰ্ডিনাৰি বিলছ ডিসকাস কৰিব লাগিব ক্লোজ বাই ক্লোজ কনসিডাৰ কৰিব লাগিব এন্ড অথেন্টিকেশন এন্ড নেক্সট আমাৰ দিব প্ৰেসিডেন্টে এসেন্ট ৰাইট সো অপচন বি ইজ দা ৰাইট অপচন নেক্সট কোৱেশ্চন নম্বৰ 273 who among the following decide whether bill is a money bill or not কোনে মানি এখন বিলখন মানি বিল অৰ্ডিনাৰি বিল কোনে ডিসাইড কৰে মানি বিল হয়নে নহয় ডিসাইড কৰে স্পিকাৰ অফ দা লোক সভাই ডিসাইড কৰে ওকে স্পিকাৰ অফ দা লোক সভাই ডিসাইড কৰে আৰু বেলেগে কোনো ডিসাইড কৰিব নোৱাৰে অপচন ডি ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব
Next question number 274. A non-money bill passed by the parliament is returned by the president to parliament for reconsideration. It is passed once again by the parliament without any change now. ইয়াতে কৈছে এখন নন মানি বিল হয় নন মানি বিল পাৰ্লিয়ামেণ্টে পাছ কৰিলে প্ৰেসিডেন্টৰ এসেন্টৰ কাৰণে পঠালে কিন্তু প্ৰেসিডেন্টে আকৌ ঘূৰাই পঠালে আকৌ কনসিডাৰ কৰিবৰ কাৰণে কিছুমান প্ৰভিজন কিন্তু পাৰ্লিয়ামেণ্টে কোনো ধৰণৰ চেঞ্জ নকৰাকৈ আকৌ প্ৰেসিডেন্টৰ এসেন্টৰ কাৰণে পঠালে তেতিয়া কি কৰিব প্ৰেসিডেন্টে ওকে অপশন এ প্ৰেসিডেন্ট can again withhold his assent. Next option B, bill will automatically lapse. Bill will be referred to the Supreme Court. President will give his assent. So ইয়াৰ শুদ্ধটো অপশন ডি প্ৰেসিডেন্টে assent দিব লাগিব যদি এখন নন মানি বিল প্ৰেসিডেন্টৰ এসেন্টৰ কাৰণে পঠোৱাৰ পাছত পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰাৰ পাছত ওকে পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰিব প্ৰেসিডেন্টলে পঠালে ৰাইট প্ৰেসিডেন্টে হেখন ৰিজেক্ট কৰিলে বা আকৌ ৰিকনসিডাৰেশন কাৰণে আকৌ বেক টু পাৰ্লিয়ামেন্ট যদি পঠায় তেতিয়ালে পাৰ্লিয়ামেন্টে আকৌ যদি এসেন্টৰ কাৰণে প্ৰেসিডেন্টলে পঠায় তেতিয়ালে প্ৰেসিডেন্টে সেই বিলখনত এসেন্ট দিবই লাগিব ওকে Next question number 275. Consider the following statement regarding the money bill. Again money bill related questions are. They originated in the Lok Sabha. Yes, this is correct. Money bill kebol Lok Sabha the uthapon koribo pari. Next question, they originate in the Rajya Sabha. No, this is not correct. Option 3, Rajya Sabha can recommend amendment. Rajya Sabha amendment recommend koribo pare. Yes, this is correct. Rajya Sabha kisuman recommendation related to money bill dibo pare, but those recommendation is not binding to the Lok Sabha. Next option 4, both the houses have equal power over them. No, this is not correct. Rajya Sabha Lok Sabha equal power na thake regarding the money bill. Lok Sabha besi power thake. Okay, so option 1 and 3 are right. So B is the right option. Okay, next ami sound question number 276. The railway budget was separated from the central budget. Railway budget kon separate kora hoisile central budget kuntu yearot ya huddhotu hobo B option 1921 ot. Next question number 277. Which one of the following statement related to money bill is not correct? Money bill or logot related tolor kuntu statement bhul hoy boli koise not correct boli hudise. Okay, so here huddhotu hobo amar option C. In case of deadlock over a money bill, the president can summon a joint sitting of the parliament. Option C to amar huddho hobo yat jehetu not correct to hudise money bills or khetrot jodi deadlock hoy tetia hole president e joint sitting summon koribo noare joint sitting matibo noare president e thik ase. Next question number 278. Which one of the following statement is correct? The estimate which related to expenditure surge upon the consolidated fund of India can be discussed in the House of the People only, can be discussed in the Council of the State, can be discussed in the House of Parliament, can be discussed in any House of Parliament. Okay, not be discussed. Here huddhotu hobo option C, can be discussed in either the House of the Parliament. Consolidated fund or jonto expenditure hoy tar discussion duita houses equally koribo pare. Next question number 279. Again apnalokok jodi samoy lage apnaloke samoy lobo pare question to answer korute. Annual financial statement or budget kuntu number article ase article 112 ase. Okay, so amar ki hobo etu A related to 2 A2 hobo yato A2 ase mane A2 statement ami directly kati dibo paro. Okay, annual sao aru eta kotha budget boli shobdo amar constitution ot nai budget boli. Okay, union budget, Assam budget kono dhonor enuka concept ba kono dhonor term amar Indian constitution nai. Indian constitution ot kebol annual financial statement boli he ase. So it is related to article 112 article 112. Option C amar শুদ্ধটো hobo mane amar B juntu hoy B supplementary additional or excess grant. Yar uttortu hobo B is related to 4 article 115 and appropriation bill it is related to 3 114. Okay, etu amar milie ase. So apnalake ekhini monot kori lobo. Next question number 280. Which one of the following is not applicable regarding the purpose of the cut motions?
সো কাট মোশনৰ পাৰপাস তলৰ কোনটো হয় বুলি সুধিছে কাট মোশনস এটা ইম্পৰ্টেন্ট পাৰ্লিয়ামেন্টাৰী টাৰ্ম হয় কাট মোশনস ওকে সো ইয়াৰ শুদ্ধটো হ'ব ৰেজিং কোৱেশ্চনস ফৰ আৰ্জেন্ট পাব্লিক ইম্পৰ্টেন্স ওকে কোৱেশ্চন নম্বৰ 280 আজি আমি কোৱেশ্চন নম্বৰ 280 লকে ডিসকাস কৰিলো নেক্সট আমি কোৱেশ্চন নম্বৰ 281 ৰ পৰা ডিসকাস কৰিম চাই থাকিব আপোনালোকে এক্সাম কেকুৱা যদি কিবা কোৱেশ্চনত ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত সুধিব পাৰে এখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ ৰিলেটেড টু দা পাৰ্লিয়ামেন্ট যি সকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকে নিশ্চয় ভালকৈ বুজি পাইছে পলিটি কাৰণে লক্ষ্মীকান্তখন পঢ়িব পাৰে আৰু লক্ষ্মীকান্তৰ কেইটামান আমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰ গিটা আপোনালোকে মিস কৰিব নালাগে যেনেকৈ আজি আমি পঢ়িলো পাৰ্লিয়ামেন্টাৰী সিস্টেম ওকে পাৰ্লিয়ামেন্ট পঢ়িলো সেই চেপ্টাৰটো আপোনালোকে মিস নকৰিব থ্যাংক ইউ ফৰ ওয়াচিং ইফ ইউ হ্যাড এনি ডাউটস ইউ ক্যান আস্ক ইন দা কমেন্ট সেকশন বিলো সাবস্ক্রাইব টু এক্সাম ক্ৰেকাৰ্ছ আমাৰ প্লাস কোৰ্স সমূহত আপোনালোকে জয়েন হ'ব পাৰে ডিটেইলছৰ কাৰণে description box দিয়া নম্বৰ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব তাতে মই সকলোবিলাক ভিডিঅ'ছৰ আপডেটছ সমূহ দি থাকো থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড গড ব্লেছ ইউ অল